আজি ভিডিঅ'টোত আমি ডিছকাছ কৰিম যে আমি চেহেৰি কেনেকৈ প্ৰিপাৰেশ্যন কৰিব লাগে আৰু চেহেৰিত কেনেকুৱা ধৰণৰ ফুড আইটেমছবিলাক ৰাখিলে আমি গোটেই দিন আমাৰ শৰীৰৰ কাৰণে প্ৰয়োজনীয় যিবিলাক নিউট্ৰিয়েণ্ট থাকে আৰু যিবিলাক ইলেক্ট্ৰলাইট থাকে সেইবিলাক আমি মেইনটেইন কৰি ৰাখিব পাৰি। সেইমতে আজি ভিডিঅ'টো আমি আৰম্ভ কৰিছোঁ। আৰু প্ৰথম হৈছে যে আপুনি চেহেৰিৰ প্ৰিপাৰেশ্যনটো কেনেকৈ কৰিব। সেইটো এটা বহুত ইম্পৰ্টেণ্ট বস্তু হয় যে আপুনি চেহেৰিটো কেনেকৈ প্ৰিপেয়াৰ কৰিছে আৰু সেইটো প্ৰিপাৰেশ্যন আপোনাৰ তাৰ আগৰ যোনটো ইফতাৰ কৰে সেই তাৰ পৰা ষ্টাৰ্ট হৈ যায়। এতিয়া প্ৰথম হৈছে যে আপুনি ইফতাৰ কৰিলে, ইফতাৰ কৰি পেলাই আপুনি চেহেৰিৰ কাৰণে প্ৰিপাৰেশ্যনটো ষ্টাৰ্ট কৰিব। ইফতাৰ কৰাৰ সময়ত আপুনি যিমান পাৰে স্পাইচি ফুডবিলাক নাখাব আৰু ইফতাৰ লোৱাৰ পিছতে আপুনি পানী খোৱাটো আৰম্ভ কৰি দিব লাগে যে মিনিমাম আপুনি এটা দিনত হিচাপ কৰিব লাগে যে মিনিমাম 3 লিটাৰমান পানী 3 লিটাৰ্ছ পানী যাতে আপুনি খাব পাৰে। এতিয়া সেই পানীখিনি আপুনি একেলগে খাই দিব নালাগে, মানে আপুনি একবাৰতে 1 লিটাৰ পানী বা আধা লিটাৰ এনেকৈ খাব নালাগে, মানে এটা সৰু সৰু এমাউণ্ট কৰি আপুনি পানীটো খাই থাকিব লাগে। এতিয়া পানীটো খোৱা আৰম্ভ কৰাৰ পিছতে আপুনি ৰাতি শুলে আৰু চেহেৰিৰ যিটো টাইম হ'ব সেই চেহেৰিৰ টাইমটো চিলেক্ট কৰাটো এটা বহুত ইম্পৰ্টেণ্ট হয়। আপুনি চেহেৰিৰ টাইমটো কেনেকৈ চিলেক্ট কৰিব যে আপুনি যিটো আপোনাৰ যোনটো লোকেল এলেকাত বা সেইটোৰ জেগাত যিটো টাইম হয় চেহেৰিৰ লাষ্ট টাইম হয় তাৰ পৰা 30 মিনিটছ আগতে আপুনি খোৱা লোৱাখিনি আপুনি কমপ্লিট কৰিব লাগে। কাৰণ তাতকৈ যদি আপুনি বহুত একদম শেষৰটো টাইম বাছি লয়, শেষৰটো টাইম বাছি ল'লে আপোনাৰ কি হ'ব যে বহুত জলদি খোৱাটো হ'ব আৰু তাত আপোনাৰ এচিডিটি বা গেষ্ট্ৰাইটিছ বা এইবিলাক প্ৰব্লেম হোৱাৰ চান্স আহি যায়। আৰু যদি আপুনি বহুত সোনকালে খাই দিয়ে তেতিয়াহ'লে আপোনাৰ দিনত ভোক লাগিব পাৰে বা পানী পিয়া লাগিব পাৰে। সেইটো কাৰণে আপুনি 30 মিনিটছমান এটা ৰাখি থ'ব যে 30 মিনিটছ আগতে আপুনি খোৱা লোৱাখিনি শেষ কৰিব পাৰে। এতিয়া নেক্সট বস্তুটো হৈছে যে আপুনি চেহেৰিত কেনেকুৱা ধৰণৰ ফুড আইটেমছবিলাক ল'ব যিটো আপোনাৰ গোটেই দিনটোৰ আপোনাৰ নিউট্ৰিয়েণ্টছ আৰু ইলেক্ট্ৰলাইটখিনি মেইনটেইন কৰিব পাৰে। এতিয়া ফুড আইটেমছ প্ৰথমটো হৈছে আপোনাৰ যে কমপ্লেক্স কাৰ্বহাইড্ৰেট। এতিয়া কমপ্লেক্স কাৰ্বহাইড্ৰেট কি ইম্পৰ্টেণ্ট, বিকজ কমপ্লেক্স কাৰ্বহাইড্ৰেট ল'লে আপোনাৰ সেইখিনি আপোনাৰ পেটত হজম হওঁতে অকণমান টাইম লাগিব আৰু সেইখিনি কি কৰিব আপোনাৰ গোটেইটো দিন যোনটো ভোক লাগি থাকে সেই ভোকটো ভোকটো কম কৰি ৰখাত সহায় কৰিব আৰু তাৰ এনাৰ্জিটো লাহে লাহে সি ৰিলিজ কৰিব। এতিয়া কমপ্লেক্স কাৰ্বহাইড্ৰেট আপুনি কি থাকিব, এতিয়া কমপ্লেক্স কাৰ্বহাইড্ৰেট আপুনি আমাৰ এইটো জেগাত মানে অসমৰ পিনে মেইনলি ভাত পাই, আপুনি ৰুটি খাব পাৰে, লগতে আপোনাৰ যিটো বাটাৰ যোনটো হয় বা আপোনাৰ লগতে মিহলাই খাব পাৰে আৰু আপোনাৰ ব্ৰেডটো খাব পাৰে। ব্ৰেডটো মানে কমপ্লেক্স কাৰ্বহাইড্ৰেটটো প্ৰচুৰ পৰিমাণে থাকে। ইয়াৰ লগতে আপুনি কাৰ্বহাইড্ৰেটটো আপুনি এনেকৈ পাই যাব পাৰে। তাৰপাছত আপোনাৰ প্ৰটিন আহিব। এতিয়া প্ৰটিনটো বহুত ইম্পৰ্টেণ্ট, কাৰণ প্ৰটিনটো আপোনাৰ এটা ষ্টেবল এনাৰ্জি দি থাকিব গোটেইটো দিন। এতিয়া প্ৰটিনত আপুনি কি ল'ব পাৰে, এতিয়া প্ৰটিনৰ মেইন চ'ৰ্চ হৈছে আমাৰ মিট যিবিলাক হয়। এতিয়া সেই মিটটো আমাৰ চিকেন হ'ব পাৰে বা মাটন হ'ব পাৰে। এতিয়া সেই মিটত আপুনি এটা ফিক্স এমাউণ্ট ল'ব লাগে, বহুত বেছি খাব নালাগে, কাৰণ খালে আপোনাৰ দিনত অকণমান দিগদাৰ হজম বা অকণমান গেছৰ প্ৰব্লেম দি থাকিব, এচিডিটি প্ৰব্লেম আহিব। তো এটা ফিক্স এমাউণ্ট ৰাখিব লাগে যে 70 to 100 গ্ৰামছ মান আপুনি খাব পাৰে এটা টাইমত। আৰু তাৰ লগতে আপুনি এগো খাব পাৰে। এগত যথেষ্ট পৰিমাণে বিশেষকৈ যিটো হোৱাইট পাৰ্ট থাকে তাত যথেষ্ট পৰিমাণে আপোনাৰ প্ৰটিন থাকে, সেই প্ৰটিনটো আপুনি ল'ব পাৰে। তাৰ পাছত হৈছে আপোনাৰ দালি ল'ব পাৰে, মগুৰ দালিটো বহুত পৰিমাণে আপোনাৰ প্ৰটিনটো যোনটো এচেঞ্চিয়েল প্ৰটিন এমাইন' এচিডবিলাকো পোৱা যায়। তো সেইমতে আপুনি প্ৰটিনটো তেনেকৈ বেলেঞ্চ কৰিব পাৰে আৰু সেউজীয়া শাক পাচলিত আপুনি কমপ্লেক্স কাৰ্বহাইড্ৰেটো পাব, লগতে আপুনি প্ৰটিনো পাব, মিনাৰেলো পাব। তো সেইবিলাক আপুনি যিবিলাক ফ্ৰেছ ভেজিটেবল সেইবিলাক আপুনি ল'ব পাৰে। তাৰপিছত এটা ইম্পৰ্টেণ্ট বস্তু হৈছে যে আপোনাৰ যোনটো ইলেক্ট্ৰলাইট। এতিয়া ইলেক্ট্ৰলাইটটো আপোনাৰ বহুত বেছি ইম্পৰ্টেণ্ট, কাৰণ সেই ইলেক্ট্ৰলাইটটো যে আপোনাৰ ভালকৈ নহয় তেতিয়া কি হ'ব, আপোনাৰ শৰীৰত বেলেগ বেলেগ উইকনেছ আহিব, আপোনাৰ যিটো ডিজিনেছ আহিব, মূৰ ঘূৰণি আহি যাব, ফেটিক বেছিকৈ ফিল হ'ব। এতিয়া সেইখিনি আপুনি কেনেকৈ মেনেজ কৰিব। এতিয়া ইলেক্ট্ৰলাইটৰ কাৰণে মেইনলি আপোনাৰ হৈছে যে আপুনি ল'ব পাৰে ইলেক্ট্ৰলাইটৰ কাৰণে ভেজিটেবলবিলাক ল'বই পাৰে, যিবিলাক শাক পাচলি আছে সেইবিলাকত ইলেক্ট্ৰলাইট বহুতখিনি মিনাৰেলছ থাকে। লগতে আপুনি ইফতাৰৰ চেহেৰিৰ টাইমতে আপুনি এটাকে কলো খাব পাৰে, বিকজ কলত বহুত পৰিমাণে পটাছিয়াম থাকে, যিটো আপোনাৰ ভৰিত ক্ৰেম্পছ বা বাগৰ লগা এইবিলাকতো যথেষ্টখিনি সহায় কৰে। আৰু আপুনি আলমণ্ড ল'ব পাৰে, এটা দুটাকৈ আলমণ্ড বা খেজুৰ, সেইখিনিত বহুত পৰিমাণে থাকেই, আপুনি চেহেৰিত এটা দুটাকৈ ল'ব পাৰে। লগতে আপুনি তাত গাখীৰো ল'ব পাৰে, কাৰণ গাখীৰতো কেলছিয়াম প্ৰচুৰ পৰিমাণে থাকে, সেইখিনি আপুনি ইয়াৰ পৰা ইলেক্ট্ৰলাইটখিনি মিলাই ল'ব পাৰে।
তাৰপাছতে আছে যে আৰু এটা ইম্পৰ্টেণ্ট বস্তু হৈছে লিপিড বা ফেট যোনটো হয় গুড ফেট। লিপিড আৰু গুড ফেটো আমাৰ শৰীৰৰ কাৰণে যথেষ্ট ইম্পৰ্টেণ্ট, কাৰণ ইও আমাৰ শৰীৰৰ এটা ষ্টেবল এনাৰ্জিৰ চ'ৰ্চ হয়। তো আমি লিপিডটো গুড ফেটবিলাক ল'ব লাগে, যিমান পাৰোঁ আমি এনিমেল ফেটটো কমকৈ ল'ব লাগে। আৰু যিবিলাক গুড ফেট ফৰ এক্সাম্পল আপোনাৰ যিবিলাক ব্ৰাউন বাটাৰটো ল'ব পাৰে আপুনি। তাৰপাছত আপোনাৰ দহি যোনটো আছে, দহি খাব পাৰে, দহিটো বহুত পৰিমাণে ফেটো থাকে, কেলছিয়ামো থাকে। ঘি ল'ব পাৰে আপুনি খোৱাৰ টাইমতে, ৰুটি বা চাউল যোনটো খায়, ৰুটি বা চাউলৰ লগত আপুনি 2 চামুচকৈ যদি ঘি লৈ লয়, সি আপোনাক বহুতখিনি হেল্প কৰি দিব। ইয়াৰ লগতে আপোনাৰ দহিটো থাকেই, বহুতখিনি আপোনাৰ ফেটো থাকে, আপোনাৰ প্ৰটিনো থাকে, মিনাৰেলো থাকে, সেইখিনি আপুনি ল'ব পাৰে। তাৰ লগতে আপোনাৰ যিবিলাক ফেট যিবিলাক আপোনাৰ লিপিড হয়, যিবিলাক মানে মাষ্টাৰ্ড অইল আছে, সেই মাষ্টাৰ্ড অইলতো আপুনি অলপ পৰিমাণে আপোনাৰ আপুনি মানে ফেটটো পাই যাব। মই আশা কৰোঁ আপোনালোকে যদি এইখিনি বস্তু কণ্টিনিউ কৰে। আৰু এটা ইম্পৰ্টেণ্ট বস্তু হৈছে যে আপুনি চেহেৰি খোৱাৰ লগে লগে আপুনি শুই যাব নালাগে, যে এটলিষ্ট আপুনি 20 মিনিটছমান ৰখি দিব লাগে। কাৰণ আপুনি যদি চেহেৰিটো লোৱাৰ লগে লগে একদম পেটটো ভৰাই খোৱাৰ লগে লগে যদি শুই গ'লে আপোনাৰ কি হ'ব, গেষ্ট্ৰাইটিছৰ প্ৰব্লেম হ'ব, আপোনাৰ এচিডিটিৰ প্ৰব্লেম হ'ব, ৰিগাৰ্গিটেশ্যন আহিব, মানে ডিঙিত আপোনাৰ টেঙা পানী আহিব। চ' সেইখিনি প্ৰব্লেমটো আপোনাৰ আহি যাব। সেইকাৰণে আপুনি মিনিমাম 20 মিনিটমান বা 15-20 মিনিট টাইম আপুনি ৰখি দিব লাগে। অলপ টাইম আপুনি খোজকঢ়া বা আপোনাৰ যিবিলাক কাম থাকে সেইবিলাক কৰি ল'ব পাৰে, তাৰপিছতে আপুনি শুব লাগে। আৰু খানাটো হৈছে যে আপুনি যিমানখিনি আপুনি খাব পাৰে, ধৰক আপোনাৰ যোনটো চেটাইটি লেভেল থাকে তাৰ 75% মান খাব লাগে, আৰু 25% মান এটাত মানে অকণমান ৰাখিব লাগে, যিটো আমাৰ পেটত ডাইজেশ্যন সময়ত যিটো গেছ বনে সেই একমডেশ্যন হ'বৰ কাৰণে। মই আশা কৰোঁ আপোনালোকে যদি এইখিনি ফ'ল' কৰে, নিশ্চয় আপোনালোকে ৰোজা ৰখাত আপোনালোকৰ বহুতখিনি সুবিধা হ'ব, আৰু এই কিছুমান প্ৰব্লেমৰ পৰা নিজকে বচাব পাৰিব। থেংক ইউ।